উফ ৰাম, আমাৰ যে হাউচৱাইফবিলাকৰ দিনৰ দিনটো খোৱাৰ পৰা উঠাৰ পৰা খালি কামেই কাম। সঁচাকৈ পঢ়ি শুনিও চাকৰি এটা নহ'ল। হাউচৱাইফবিলাকৰ কি যে হ'ব, তাৰ মাজতে দৌৰা দৌৰিকৈ ভাতৰ চৰুৰ পৰা গৈ বেলেগ কাম কৰিব লাগিব। এয়া চাওকচোন, মই কিমান সুন্দৰকৈ বনাই খুৱাবলৈ চেষ্টা কৰোঁ। এয়া ঔটেঙা, পনৌনোৱা শাক আৰু এয়া মাছ। চাওক ইমান সুন্দৰ তৰকাৰীখন হৈছে। ইমান কাম, নিজৰ কাম, ঘৰখনৰ কাম, তাৰ মাজত সুন্দৰকৈ ৰন্ধা বঢ়া কাম, আমি কিমানখিনি চম্ভালি থাকোঁ নহয় জানো। আকৌ বহুতৰ চকুত আকৌ হাউচৱাইফবিলাকে কাম নকৰাই দেখে। চাকৰি কৰা মহিলা চাকৰি কৰিবলৈ যায়, তেওঁলোকৰহে কাম কষ্ট দেখে। বাথৰুমত বাল্টিয়ে কাপোৰ, বেচিনত বাচন, আৰু এয়া ৰন্ধা বঢ়া সুন্দৰকৈ জুতি লগাই কিমান যে কাম আমাৰ নহয় জানো। তাৰ মাজততো আৰু বাহিৰত ল'ৰা ছোৱালী থাকিলে ফোন লগোৱাটো আছেই। দায়িত্ব কৰ্তব্য কিমানৰ মাজত এগৰাকী নাৰী সোমাই থাকিব লগা হয়। বিবাহিত জীৱনৰ আগততো একো নাছিল, কাৰোবাৰ জীয়ৰী আছিলোঁ, বাই ভনী আছিলোঁ, নিজৰ ইচ্ছামতে চলিছিলোঁ। এতিয়া কাৰোবাৰ পত্নী, কাৰোবাৰ বোৱাৰী, মাক, কাৰোবাৰ খুৰী, কাৰোবাৰ বৰমা, বিভিন্ন ধৰণৰ সম্পৰ্কৰে আমি মামা, বিয়া কৰোৱাৰ কাৰণে মামী, আমি কিমান সম্পৰ্কৰে জেঠাই, কিমান সম্পৰ্কৰে যে বান্ধ খাই পৰিলোঁ। প্ৰত্যেকৰে দায়িত্ব কৰ্তব্যবিলাক আমি পালন কৰিব লগা হৈছে নহয় জানো। আৰু এই দায়িত্ব কৰ্তব্যবিলাক পালন কৰি তাৰ মাজত নিজৰ বিভিন্ন ধৰণৰ যিসকলে লেখা মেলা কৰে তেওঁলোকৰ আৰু বেছি কাম। যিবিলাকে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত জড়িত, সেই সকলোবোৰ কামৰ মাজত ফেচবুকটো নিয়াৰিকৈ চলাই মনিটাইজেশ্যন পোৱাটো কম সাধাৰণ কথা নহয় দেই। কিন্তু তাৰ মাজতো মই মনিটাইজেশ্যন ল'বলৈ সক্ষম হৈছোঁ। আজি আপোনালোকক জনাইছোঁ। আপোনালোকৰ কিমান মৰম চেনেহ আন্তৰিকতা থকাৰ বাবে মই পাবলৈ সক্ষম হৈছোঁ। আপোনালোকক এই আপাহতে ভিডিঅ'টোৰ দ্বাৰাই মই বহুত শ্ৰদ্ধা, মৰম আৰু আন্তৰিকতাৰ লগতে মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। এনেকৈ আগলৈও মোক যেন মৰম দি আগুৱাই নিব। সকলো ভালে থাকক দেই। এনেকৈ এতিয়া বাৰিষাৰ টাববিলাকত পনৌনোৱা শাক হৈছে, খাবচোন। মাছৰ সতে এনেকৈ আলু এটা সিজাই লৈ ঔটেঙা দি, ঔটেঙা নহ'লে আপুনি বিলাহী বা নেমু দিব পাৰে, এনেকৈ খাব দেই। কিছুমান মনত উগুল থুগুল হৈ থকা কথা আপোনালোকক ক'বৰ বাবে আহিলোঁ। সকলো ভালে থাকক, সকলো কুশলে থাকক, সকলোৰে জীৱনবোৰ সুন্দৰকৈ আগুৱাই লৈ যাওক। ধন্যবাদ।